মানস বৰগোহাঁই সন্দৰ্ভত অসম আৰক্ষীক অপেন চেলেঞ্জ দিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। যিটো অসম পুলিচে যিটো কৈছে মুখ ঢাকিবৰ কাৰণে বা লজ্জা ঢাকিবৰ কাৰণেতো যেতিয়া ধৰা পৰিছে এইটোতো কবই। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো মানস বৰগোহাঁই সন্দৰ্ভত অসম আৰক্ষীক অপেন চেলেঞ্জ দিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্পষ্ট মত মানস বৰগোহাঁই আৰক্ষীৰ গুপ্তচৰ চোৰাংচোৱা যিটো আমি হাতে আলোতে পাইছো এইদৰে নিজ মুখে চিঞৰি চিঞৰি কৈছে কি কৈছে কি নকৈছে আৰু তাৰ যোগেদি আহিছে তাৰ যোগেদি কোনে পঠাইছিলে সিহঁতৰ মেইন কোন কাইলৈ আমি ফটো দি দিম তাৰপিছতে এইটো বিচাৰ কৰিব সেইটো এজন হয় না নহয়। নিজৰ মানুহ ধৰা পৰিলে বিষয়টো অস্বীকাৰ কৰাটো ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ বাবে এটা নিত্য নৈমিত্তিক কথা এনেধৰণে কটাক্ষ কৰিছে পৰেশ বৰুৱাই। যিসকলে ইণ্টেলিজেন্সৰ মানে যিটো কাৰ্যকলাপ যেতিয়া ইন্ট্ৰুডাৰ হিচাপে পঠায় অন্য এখন দেশত পঠায় তেতিয়া ইহঁতে কেতিয়াও মানে যদি ফেইলাৰ হয় কেতিয়াও ইহঁতে যে আমাৰ দ্বাৰাই ফিলাৰ পঠোৱা হৈছিলে ইন্ট্ৰুডাৰ পঠোৱা হৈছিলে সেইটো কেতিয়াও মানি নলয়। আমিতো ইণ্টেলিজেন্স দেখিছো না নজনাকেতো কথাটো কোৱা নাই আৰু এইদৰে নিজ মুখে চিঞৰি চিঞৰি কৈছে সকলো কথা কৈছে ইমান স্পষ্টকে ক'ব পাৰে নেকি? আমাৰ হাতত সকলো তথ্য প্ৰমাণ আছে আৰু আমি সকলো তথ্য প্ৰমাণ ৰাজহুৱা কৰিম। সময়ত আমি আৰু সবিশেষ তথ্য ৰাজহুৱা কৰিম। এসপ্তাহ ধৰি আলফা স্বাধীনে কঠোৰ জেৰা চলাই আছে মানস বৰগোহাঁই ওৰফে মুকুট অসমক। ইতিমধ্যে আলফা স্বাধীনে শিবিৰতে গ্ৰেপ্তাৰ কৰিছে যোৱা 21 জানুৱাৰীত মানস বৰগোহাঁই ওৰফে মুকুট অসমক। আলফা স্বাধীনৰ ফালৰ পৰা অভিযোগ কৰা হৈছে মানস বৰগোহাঁই ওৰফে মুকুট অসম হৈছে আৰক্ষীয়ে পঠিওৱা চোৰাংচোৱা বা গুপ্তচৰ। মানস বৰগোহাঁইক আলফা স্বাধীনে চৰম শাস্তি দিব নেকি প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সমান্তৰালকৈ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙেও তদুপৰি ৰাজ্যবাসীয়ে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে যে কোনো কাৰণতে যাতে চৰম শাস্তি নিদিয়ে এই যুৱকজনক এই মানস বৰগোহাঁই নামৰ যুৱকজনক যাতে চৰম শাস্তি নিদিয়ে মৃত্যুদণ্ড নিদিয়ে সুশৰীৰে যাতে ঘৰলৈ পঠিয়াই দিয়ে। পিতৃ মাতৃও ইতিমধ্যে অনুৰোধ কৰিছে পৰেশ বৰুৱা। কিন্তু দেখিবলৈ পোৱা গৈছে যে আলফা স্বাধীনৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে এইজন মানস বৰগোহাঁই ওৰফে মুকুট অসম হৈছে অসম আৰক্ষীৰ চোৰাংচোৱা বা গুপ্তচৰ। অসম আৰক্ষীয়ে ট্ৰেইনিং দি প্ৰশিক্ষণ দি আলফা স্বাধীনৰ শিবিৰলৈ প্ৰেৰণ কৰিছিল এইজন মানস বৰগোহাঁই। সম্পূৰ্ণ পৰিকল্পিতভাৱে আলফা স্বাধীনৰ শিবিৰলৈ মানস বৰগোহাঁইক অসম আৰক্ষীয়ে প্ৰেৰণ কৰিছিল বুলি উল্লেখ কৰা হৈছে আলফা স্বাধীনৰ ফালৰ পৰা। যিসকলে ইণ্টেলিজেন্সৰ মানে যিটো কাৰ্যকলাপ যেতিয়া ইন্ট্ৰুডাৰ হিচাপে পঠায় অন্য এখন দেশত পঠায় তেতিয়া ইহঁতে কেতিয়াও মানে যদি ফেইলাৰ হয় কেতিয়াও ইহঁতে যে আমাৰ দ্বাৰাই ফিলাৰ পঠোৱা হৈছিলে ইন্ট্ৰুডাৰ পঠোৱা হৈছিলে সেইটো কেতিয়াও মানি নলয়। যেনেকৈ অতি সম্প্ৰতি যিটো হৈ গ'ল আমেৰিকাত যিটো হৈছিলে নিখিল গুপ্তাটো হাতে লোটে ধৰা পৰিছে। ধৰা পৰাৰ পিছত সদায় সিহঁতে ন বুলিয়ে কয় আৰু এইটো এটা ইণ্টেলিজেন্সৰ নিয়ম। যিকোনো দেশৰ ইণ্টেলিজেন্স সেইটো স্বীকাৰ নকৰে এইটোতো হৈ আছে। মুখ্যমন্ত্ৰী বা আৰক্ষী সঞ্চালক প্ৰধান নহয় তেওঁ পিতৃ মাতৃও কৈছে যে কোনো কাৰণতে তেওঁ আৰক্ষীৰ লগত যোগাযোগত নাছিল। এইটো কোৱাটো ভুল কথা কৈছে। ঠিক আছে তেতিয়াহ'লে কাইলৈ বা পৰহিলে আকৌ কব ল'ৰাজনে আকৌ নিজেই কব কি কৈছে কি নকৈছে আৰু তাৰ যোগেদি আহিছে তাৰ যোগেদি কোনে পঠাইছিলে সিহঁতৰ মেইন কোন কাইলৈ আমি ফটো দি দিম তাৰপিছতে এইটো বিচাৰ কৰিব সেইটো এজন হয় না নহয়। কাইলৈ আমি ফটো দি দিম ফটোটো দিয়াৰ পিছত জনগণে বুজি পাব তেওঁৰ এতিয়া অৱস্থা কেনে তেওঁ ক'ত আছে অকমান জানিব পাৰিম নেকি জনাব নেকি? সেইটো ক'ত আছে আমাৰ কাষ্টডিতে আছে আমি কাইলৈ আকৌ আমাৰ সুস্থ অৱস্থাত আছে নে এতিয়া বৰুৱা ডাঙৰীয়া? সুস্থ অৱস্থাত আছে কাইলৈ ভিজুৱেলটো আমি পঠাম কাইলৈ। যিটো অসম পুলিচে যিটো কৈছে সেইটো অসম পুলিচে কোৱাটো সেইটোতো মুখ ঢাকিবৰ কাৰণে বা লজ্জা ঢাকিবৰ কাৰণেতো যেতিয়া ধৰা পৰিছে সেইটোতো কবই। ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টে কৰে এইবিলাক। যিবিলাকে ইণ্টেলিজেন্স গেমটো বুজি নাপায় আমিতো ইণ্টেলিজেন্স দেখিছো না বিদেশী ইণ্টেলিজেন্স দেখিছো কেনেকৈ মানে ইণ্টেলিজেন্স ইন্ট্ৰুডাৰ বিলাক পঠায় হষ্টাইল এৰিয়াৰ ইন্ট্ৰুডাৰ কেনেকৈ পঠায় এইবিলাক আমি জানো নহয়।
নজনাকেতো কথাটো কোৱা নাইতো আৰু এইদৰে নিজ মুখে চিঞৰি কৈছে সকলো কথা কৈছে ইমান স্পষ্টকে ক'ব পাৰে নেকি